শিশু দুটিয়ে বুজা নাই কি হৈছে কিন্তু চোতালত ভিৰ দেখিছে জোৱান পিতৃয়ে গৌৰৱেৰে পিন্ধিছিল ইউনিফৰ্ম কিন্তু পতাকা মেৰিয়াই অনা হ'ল নিথৰ দেহ খুৱাং কুটুহাৰ BSF জোৱান গৌতম বাগৰি আৰু নাই অকমানি দুই সন্তানে এনেকৈ দিলে বীৰ জোৱান পিতৃক বিদায় বিহুত ঘৰলৈ আহি আনন্দ স্ফূৰ্তিৰে অন্তিম সাজ ভাত খাই কৰ্মস্থলীলৈ ওলাই গৈছিল গৌতম বাগৰি শিলঙৰ 110 BSFৰ জোৱান আছিল বাগৰি কৰ্মস্থলীতে যোৱা 29 এপ্ৰিল তাৰিখে হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় বীৰ জোৱানজনৰ মৃতদেহ ঘৰ আহি পোৱাৰ পিছতেই এক শোকাকুল পৰিৱেশ বিৰাজ কৰে দুই অকমানি সন্তানক কাষত লৈ আবেগ বিপল হৈ উচুপি উঠে পত্নী তেওঁ কেনেকৈ ডাঙৰ কৰিব সন্তানক দেউতাকক ফোন এটা কৰা বুলি ক'লে কি উত্তৰ দিব তেওঁ পত্নীক গধুৰ দায়িত্ব দি অজান দেশলৈ গুচি গ'ল পিতৃ মাক দেউতাক আৰু পৰিবাৰ এজনী ছোৱালী আৰু ল'ৰা এটা তেওঁ বৰ অমায়িক আছিলে সকলো লগত মিলা জুলাৰে বৰ সুন্দৰভাৱে তাৰ জীৱনটো অতিবাহিত কৰিলে এতিয়া কৰ্মৰত অৱস্থাতে তেওঁ ঢুকাইছে আমি মাহত হৈছোঁ আৰু বিশেষ ক'বলৈ এইটো নাই বাকী এই পৰিয়ালবৰ্গ মাহত তেওঁ 79ত জন্ম এটা ধৰক 44+45 চলি আছে আছিলে বৰ্ডাৰত থাকিলে ৰাতিপুৱা ই নিজে অলপমান কিবা বিষালে চেষ্ট পেইন হৈ গ'ল তাৰপাছত ই আমাক আগতে একো গম নাপায় কোনো গম নাপায় নিজে তাৰপাছত ই চেষ্ট পেইন হোৱাৰ কাৰণে তাক লৈ হস্পিটেলত দেখিছোঁ হাৰ্ট এটেকত তাতে ডেথ হৈ গ'ল 110 বেটেলিয়ান शिलोंग मोहपत আছিল नाम है गौतम बागड़े बागरी ये एक्चुअली पोस्टिंग तो 2023 होते आए आधार बेटेलियन में था তাৰপাছত ই আমাৰ ইউনিট আহিলে তাৰ ভালদৰে হেৰি কৰি আছে তাৰ বেমাৰ চিমাৰ একোৱেই নাছিলে অচানক ই তেনেকুৱা মৰিলে সেইটো ডক্টৰে জানে আৰু ই নিজেই জানে আৰু সেইটো বিষয়ে আমি নাজানো সেইটো সকলো যদি কোনোবাই তেনেকৈ মৰে চবকে চালামি দিয়ে চালামি দিবই লাগিব তাৰপাছত আমাৰ ফৰ্মেলিটি যিটো BSF ফৰ্মেলিটি যদি তাৰ পৰা ঘৰত লৈ যদি বিচাৰে তাতো জ্বলাব পাৰে কিন্তু ইয়াতো জ্বলাব পাৰে আৰু তাৰ পৰা আহি পিনে আমি চালামি দি পিনি সেইটো কাম তাৰ চব পদ্ধতিৰ কাৰণে কাম কৰি দিওঁ সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে কুটুহাৰ শ্মশানত জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰা হয় মৰাণৰ পৰা প্ৰণৱ ডেকা বৰুৱাৰ ৰিপৰ্ট টাইম 8 প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি কংগ্ৰেছৰ বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ পাৱাৰ্ড বাই ডাটা মেচিন